6 নম্বৰ কটো কৈছে 19/8 19/8 মানে হৰত বহিব 19 আৰু লবত বহিব 8 মানে 19/8 ঠিক তেনেদৰে খটো 16/11 16টো বহিব হৰত আৰু 11টো বহিব লবত 7 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা 8 পূৰণ 6 সমান 48 গতিকে 48 হৰণ 8 কিমান হ'ব আৰু 48 হৰণ 6 কিমান হ'ব এতিয়া আমি এইটোৰ পৰা যদি ৰিলেট কৰি চাওঁ 8 48ক হৰণ কৰিলে 8 6 গুণ 48 ঠিক তেনেদৰে যদি আমি ইয়াত এইটোৰ লগত ৰিলেট কৰি চাওঁ তেতিয়া চাম যে ইয়াত 48টো আছে আৰু 8টো আছে থাকি গ'ল 6টো তেতিয়াহ'লে ইয়াত খালী ঠাইত 6 বহে বা 48ক 8 হৰণ কৰিলে হ'ব 6 বাৰ যাব মানে 8 6 গুণ হ'ব 48 ঠিক একেদৰে 48 হৰণ 6টো যদি ইয়াৰ পৰা ৰিলেট কৰোঁ তেতিয়া হ'ব 48টো আছে 6টো আছে কিন্তু 8টো নাই তেতিয়াহ'লে ইয়াত হ'ব 8টো মানে 48ক 6 হৰণ কৰিলে 8 বাৰ যাব 8 6 গুণ হয় 48 বা 6 8 গুণ 48 8 নম্বৰ উত্তৰ লিখা 1ৰ পৰা 10লৈ অযুগ্ম সংখ্যা কেইটা আছে 1ৰ পৰা 10লৈ থকা অযুগ্ম সংখ্যা কেইটা হ'ল 1 3 5 7 আৰু কি হয় 9 তেতিয়াহ'লে ইয়াত মুঠতে 5টা সংখ্যা আছে যিকেইটা অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে 1ৰ পৰা 10লৈ অযুগ্ম সংখ্যা আছে 5টা খটো কৈছে এটা সংখ্যাক সেই সংখ্যাটোৰে হৰণ কৰিলে হৰণফল কি হ'ব আমি জানো যে যিকোনো এটা সংখ্যাটো নিজে হৰণ কৰিলে যাব এবাৰ মানে যিকোনো এটা সংখ্যাক সেই সংখ্যাটোৰে হৰণ কৰিলে সদায় হৰণফল 1 ওলাব গটো কৈছে দুটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 8 98 দুইটা অংক বেলেগ বেলেগ হয় ঘৰটো 390 আৰু 392 মাজৰ সংখ্যাটো কি হ'ব আমি যদি ক্ৰমবোৰ লিখি লওঁ 390 পাছত আহিব 391 তাৰপিছত আহিব 392 এতিয়া 390 আৰু 392 মাজত আছে 391 তেতিয়াহ'লে উত্তৰটো হ'ব 391 উঙটো কৈছে বেলনৰ বেকা তল কেইখন এতিয়া বেলন বুলি ক'লে আমি এনেকুৱা ধৰণৰ বুজো এতিয়া বেলনৰ বেকা তল অকল এখন থাকে এইখন যিখন চাৰিওফালে থাকিব এইখনে হ'ল বেকা তল তেতিয়াহ'লে বেলনৰ বেকা তল হ'ল এখন প্ৰথমটো কৈছে এটা ঘনকৰ দাঁতি কেইটা আমি জানো যে এটা ঘনকৰ দাঁতি হয় 12টা দ্বিতীয়টো কৈছে যে তোমাৰ গণিতৰ কিতাপখনৰ জ্যামিতিক আকৃতি কেনেকুৱা আমি জানো যে কি হৈছে গণিতৰ কিতাপখনৰ জ্যামিতিক আকৃতি আয়তাকাৰ প্ৰায়বোৰ কিতাপ সদায় আয়তাকাৰে থাকে তাৰ আকৃতি 1 কিলোগ্ৰামত 200 গ্ৰামৰ টকা কেইটা লাগিব আমি জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম তেতিয়াহ'লে 1000 গ্ৰাম হ'বলৈ 200 গ্ৰামৰ টকা লাগিব 5টা তেতিয়াহ'লে উত্তৰটো হ'ব 5টা যটো কৈছে দুটা দুটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা লগ হৈ কিমান টকা হ'ব দুটা দুটকীয়া মুদ্ৰা হ'ব দুটকীয়া 2 দুগুণ হ'ব 4 টকা আৰু এটা এটকীয়া মুদ্ৰাত সদায় এটকাই হ'ব তেতিয়াহ'লে এই দুটা যোগ কৰিলে হ'ব 5 টকা তেতিয়াহ'লে দুটা দুটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা লগ লগালে হ'ব 5 টকা এদিনত ঘণ্টা কাঁটাডাল কেইপাক ঘূৰে এদিনত ঘণ্টা কাঁটাডাল 2 পাক ঘূৰে কাৰণ আমি যদি চাওঁ এটা ঘড়ী 12 ঘণ্টীয়া হয় এতিয়া 12 ঘণ্টা ঘূৰিবলৈ হ'লে এবেলা লাগে আৰু তাৰ পিছৰ বেলাটো ঘূৰোঁতে লাগিব আকৌ 12 ঘণ্টা 2 পাক হ'ব
24 ঘণ্টা, তেতিয়াহ'লে এদিনত থাকে 24 ঘণ্টা। তেতিয়াহ'লে প্ৰথমতে এপাক ঘূৰিব দিনৰ 12লৈকে, তাৰপিছত আকৌ দিনৰ 12ৰ পৰা গধূলি 12লৈকে ঘূৰিব এপাক, মুঠতে দুপাক ঘূৰে।